Hello viewers, welcome back to a new video. মই হৈছো গীত পংকজ আৰু আপোনালোকে চাই আছে গীত পংকজ এন্টাৰটেইনমেন্ট। আজি মোৰ লগত আছে দীক্ষিতা, গতিকে তাই হৈছে এগৰাকী আমাৰ এই অঞ্চলৰে নিবাসী, গতিকে তাইৰ লগত আমি আপোনালোকক চিনাকি কৰাই দিও। এয়া হৈছে দীক্ষিতা। নমস্কাৰ দীক্ষিতা। নমস্কাৰ। দীক্ষিতা, তুমি আজি অনুষ্ঠানত তোমাক আদৰিছো, গতিকে তুমি আমাৰ ভিউৱাৰ্ছ খিনিক তোমাৰ নিজৰ পৰিচয়টো দি দিয়া যাতে তোমাক সকলোৱে চিনি পাবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম দীক্ষিতা বুজাৰ বৰুৱা, মই নলবাৰীৰে হয়। লগতে মই MNC বালিকা মহাবিদ্যালয়ত পঞ্চম ষান্মাসিকৰ ছাত্ৰী, ইতিহাস বিভাগৰ। দীক্ষিতা, যিহেতু মই আজি তোমাক এই অনুষ্ঠানলৈকে আদৰি আনিছো, গতিকে তুমি কেনেকুৱা ভাবে আমাৰ এই অনুষ্ঠানটো চলাই নিম বুলি ভাবিছা? তাৰমানে তুমি কিহৰ ওপৰত ডিপেন্ড কৰি তাৰমানে এই অনুষ্ঠানটোৰ তাৰমানে কৰিম বুলি ভাবিছা? আৰু হয়, মই বেসিক্যালি বিজনেছৰ ওপৰত, লগতে লাইফৰ ষ্ট্ৰাগলিংখিনিৰ ওপৰত মেইনলি। আচ্ছা, তুমি কি বিজনেছ কৰি আছা? মইতো বিজনেছ বহুকেইখন কৰিছোঁ। ক্লাছ 9তে মই এখন বেকাৰী অপেনিং কৰিছিলোঁ, য'ত আমাৰ লাৰু পিঠা বাগেৰা বনোৱা হয়। ক'ত কৰিছিলা? আমাৰ ঘৰতে কৰিছিলোঁ। এইটো মই নিজে কৰিছা? হয়, নিজে কৰিছিলোঁ। ফাৰ্ষ্ট নিজে বনাই, তাৰপিছত তাত কৰ্মচাৰী থৈ তেনেকে মই ষ্টাৰ্টিংখিনি কৰিছিলোঁ। কৰ্মচাৰীও আছিল? হয়, এতিয়াও মই চলি আছিলে। 14 জন মান ষ্টাৰ্টিঙত আছিলে, বাট এতিয়া হয়তো মই কৰ্মচাৰীটো কমাইছো সেইফালেৰে। বাৰু ঠিক আছে। লগতে মোৰ বিজনেছটো চলি আছে বহুকেইখন। লগতে মই বাৰ্থডে কেকছ বিলাক বনাও। বাৰ্থডে কেকো হয়, অৰ্ডাৰ লৈ নিজে বনাও সেইটো। লগতে পাৰ্লাৰৰ কামো কৰি আছা? ঘৰতে মেকআপ আৰ্টিষ্ট, মেকআপৰ খিনিও কৰো বাৰু, পাৰ্টি মেকআপছ খিনি কৰো। ক'ত শিকিছিলা? মই পাৰ্লাৰৰ বুলি ক'বলৈ গ'লে মোৰ মাৰ পৰাই মই গোটেইখিনি শিকা। তোমাৰ মাও জানে? হয়, মা বিউটিচিয়ান আছিলে মোৰ। আৰু লগতে মই কেক খিনি বাৰু শিকিছিলো বাহিৰত। কেক বনোৱাটো ক'ৰ পৰা শিকিলা? কেক বনোৱাটো মানে একচুৱেলি ক'ব গ'লে মই এদিনাখন এটা পোষ্টাৰ পালো যে কেকৰ এনেকে 20 to 23 ডেট আছিলে, বাট তেতিয়া কি হৈছে কোইনসিডেন্টলি মোৰ হাতখন ভঙা আছিলে। তেতিয়া মোৰ এটা ইন্টাৰেষ্ট পৰিছিলা নেকি? হয়, মই পৰি পেলাই মোৰ হাতখন ভাঙিছিলে, বাট মোৰ এটা ইচ্ছা আছিলে সেইখন পোষ্টাৰ দেখা পাই বা নেক্সট ক্লাছটো বা কেতিয়ালৈকে হয় মইতো ৰৈ থাকিবৰ মন নাই। চ' মই সেইখন ভঙা হাতখনে লৈ পেলাই গৈ কেকটো শিকিলো। শিকি দুদিনতে কেনেকুৱা কেক বনাব জানা? কেনেকুৱা মানে আমাৰ ভেনিলা কেক, চকলেট কেক, যোনে যেনেকুৱা পিক পঠাই মোৰ তাত তেনেকুৱা মই বনাই দিওঁ। ধৰা অৰ্ডাৰ পালে কৰি দিয়া? হয় হয়, অৰ্ডাৰ পালে মই কৰো। হ'ব বাৰু, তোমাৰ অৰ্ডাৰ আহক আৰু তুমি আগবাঢ়ি যোৱা। তাৰোপৰি তুমি কি কৰি আছা? মই পাৰ্লাৰৰ কাম কৰো। ঘৰতে ক্লাইণ্টছ আহে মোৰ, এনেকে পাৰ্লাৰৰ সেইখিনি চলাই নিওঁ। লগতে মই ৰিচেণ্টলি এটা অপেনিং কৰিছো মোৰ বিজনেছ, সেইটো হ'ল হোমমেড সোপ। আৰু সেই সোপছ অনলি মই মানে এতিয়া বৰ্তমান দোকানত দিয়া নাই সোপছ খিনি। মই বেসিক্যালি কেনেকৈ কৰি আছা বিজনেছ? সেইটো মোৰ হোটেলছ বিলাকত যায় সোপছ খিনি। হয়, কেনেকুৱা হোটেল? কেনেকুৱা মানে মানুহে যে য'ত থকা যায় বা ৰুমছ বিলাক যিটো থাকে ন, তাত যিটো সোপ। এতিয়ালৈকে ধৰা কোন ঠাইত দিছা তুমি? এতিয়ালৈকে বৰ্তমানটো মোৰ নলবাৰী, বৰপেটা, পাঠশালা, শিৱসাগৰ, তেজপুৰ, গুৱাহাটী। কন্টেক্ট বিলাক কেনেকৈ পালা? কন্টেক্ট বিলাক মানে মই গুগলৰ পৰাই ললো গোটেইখিনি কন্টেক্ট। হয়, তাৰমানে তুমি বিজনেছটো অনলাইনো কৰিছা? আৰু অনলাইনে হয়, এইটো অনলাইনে মেইনটেইন কৰিছা? ঠিক আছে বাৰু, তুমি বহুখিনি প্ৰচেষ্টাই হাতত লৈছা। গতিকে এতিয়া ধৰা তুমি ফিউচাৰ প্লেনিং কেনেকুৱা ভাবিছা? আৰু বিজনেছৰ ক্ষেত্ৰত ধৰি লোৱা ফিউচাৰ প্লেনিং বুলি ক'ব গ'লে মই বিভিন্ন বিজনেছত ইনভেষ্টমেন্টছৰ কথা ভাবিছো আৰু বিভিন্ন বিজনেছ চলাই নিম বুলি ভাবি আছো বৰ্তমানলৈকে। ফিউচাৰ প্লেনিংটো এইটো মোৰ। বাকীখিনি আৰু হয় বাৰু, তোমাৰ ঠিক হ'ব, তুমি ভালদৰে কৰি থকা। আচ্ছা, ঠিক আছে। এতিয়া ধৰা শ্বপৰ যিটো বিজনেছ, এই শ্বপৰ বিজনেছটোত মানে কেনেকুৱা ডিমাণ্ড? কেনেকুৱা বৰ্তমানটো ডিমাণ্ডটো বহুত ভালে বুলি ক'ব পাৰো, বিকজ মোৰ 1.5 মাহ হ'ল ষ্টাৰ্টিঙৰ আৰু মই বিভিন্ন জাগাত দিব পাৰিছো সোপছ খিনি। সেইটো ময়ো নিজকে প্ৰাউড ফিল কৰি আছো এটা, গতিকে ইয়াৰে পৰা মই ঘৰতে বনাই নিজে কষ্ট কৰি বিভিন্ন জাগাত হোটেলছ বিলাক ধৰিব পাৰিছো। তুমি অনলাইন কেনেকৈ পঠোৱা? অনলাইন মানে মই কোৰিয়াৰ যোগে পঠাই দিওঁ সোপছ খিনি। হয়, কোনে তুমি নিজে কোৰিয়াৰত যোৱা নে না কেনেকৈ? মই ঘৰতে বনাও, পেকেজিং খিনি গোটেই কৰো। পেকেজিঙৰ কামটো তুমি নিজে কৰা? হয়, মই নিজে কৰো। মোৰ মা হেল্প কৰে তাৰে ক্ষেত্ৰত। মায়ে যথেষ্টখিনি মই মাৰ পৰা হেল্প পাইছো। আৰু মায়ে হেল্প কৰি পেলাই মোৰ ভাইটি কোৰিয়াৰ অফিচত যাই সেইখিনি কোৰিয়াৰ কৰি দিয়ে, তাৰ পৰাও সেইখিনি হেল্প মই বহুখিনি পাইছো। ঠিক আছে, তুমি
আগুৱাই যোৱা তুমি হয়। তোমাক বেলেগ বেলেগ মানুহে হেল্প কৰিছে গতিকে তুমি আশা কৰো বিজনেছটো আৰু ওপৰলৈ লৈ যাবলৈ সক্ষম হ'বা হয়। গতিকে এতিয়া ধৰি লোৱা আৰু তুমি কি কি বিজনেছ কৰিছা এতিয়া বৰ্তমানটো মই এইখিনি বিজনেছ কৰি আছো এতিয়াতো তুমি future-লৈকে পঢ়ি আছা। ভাবিছো পঢ়িও আছা পঢ়াৰ লগতে এইখিনি বিজনেছ পঢ়াৰ লগতে কৰি আছা গতিকে তুমিতো খুব সৰু ছোৱালী আশা কৰো আৰু আগুৱাই যাবা আৰু হয়, হয়। আচ্ছা ঠিক আছে আৰু ইয়াৰ লগতে ধৰা বিজনেছটো কৰি আছা তোমাৰ ধৰা কিবা বেলেগ বস্তুত চখ আছে নেকি মানে কেনেকুৱা কেনেকুৱা ধৰা ডান্স হওক বা গান হওক তেনেকুৱা আৰু কিবা বস্তুত কিবা ৰাপ আছে নেকি সকলোখিনিতে আছে মোৰ বা কৰি যাও মাজে মাজে বাট তেনেকুৱা কিবা ইমান হবি হিচাপত কিবা আছে হবি হৈছে মোৰ অনলি হবি হৈছে মই অকলে বহা অকলে টাইম স্পেন্ড কৰা নিজক লৈ মই ভবা তাৰমানে অকলে নিজক লৈ তাৰমানে এটা ৰুমৰ ভিতৰত সোমাই হয় থাকিব সেইটোৰ কাৰণে মই ঘৰৰ পৰাও গালি শুনিবলগীয়া হয় কেতিয়াবা যে অকলে ৰুমত বহি আছা অকলে ৰুমত সোমাই থাকা বাট সেইটো মই বুজি পাওঁ যে মই অকলে ৰুমত কিয় হয় থাকো কিছুমান তেনেকুৱা আছে ময়ো আছিলো আৰু সেনেকুৱা হয়। কিন্তু বৰ্তমান অলপমান ওলাই যাওঁ আৰু সৰুতে তাৰমানে ময়ো তেনেকে ৰুমত থাকিয়ে ভাল পাইছিলো এতিয়া হয়, অলপমান কামৰ হেঁচাত তাৰমানে বাহিৰত যাব লগা হয় আচ্ছা ঠিক আছে তাৰোপৰি ধৰা তুমি কিবা ধৰা টিভি শ্ব' কিবা চাই ভাল পোৱা নেকি অফক'ৰ্চ চাই ভাল পাওঁ মোৰ টিভি শ্ব'টোৱে হৈছে টপুকে পাপা ওৱান অফ দ্য ফেভৰেট এণ্ড বিৰাট চৰ্চিত তাৰক মেহতা কা উল্টা চশমা তাৰক মেহতা কা উল্টা চশমা হয়। ময়ো খুব চাওঁ বিৰাট ভাল তাৰপিছত তুমি কিবা কাৰ্টুনৰ কিবা চোৱা নেকি নাই সৰুতে চাইছিলো বাৰু ডৰেমনখন হয়। এতিয়া নোচোৱা টাইম মেনেজ কৰিব নোৱাৰি একচুৱেলি টাইম নিমিলে আৰু হয়। বাৰু তাৰপিছত ধৰা তোমাৰ ফেভৰেট কিবা ফুড ডোচা ডোচা ঠিক আছে ডোচা খুব ডাঙৰ একচুৱেলি এইটো মোৰ নহয় মোৰ মাৰো ফেভৰেট হয় বনাবও জানা নেকি হয় মই মোৰ মাৰ পৰা শিকিছো মা পুৰা একদম এক্সপাৰ্ট আৰু মা খানাৰ ক্ষেত্ৰত বিৰাট এক্সপাৰ্ট অন্নপূৰ্ণা অন্নপূৰ্ণা বাৰু তাৰপিছত ধৰা তুমি আৰু ধৰা ঘৰত থাকিলে কি কি কৰি থাকা ঘৰত থাকিলে একচুৱেলি ক'ব গ'লে মোৰ কিবা না কিবাটো এনেকে কেকৰ হওক পাৰ্লাৰৰ হওক কেকৰ অৰ্ডাৰ আহি থাকে চ' মই বাৰ্থডে কেক ধৰি লোৱা আহি থাকে এনিভাৰ্চাৰী কেক হয় তেনেকুৱা অৰ্ডাৰ্ছ বিলাক আহি থাকে চ' তাৰে কাৰণেতো মই বেছি ফ্ৰী নাথাকো বাট যিখিনি টাইম থাকো মই অকলে বহি ৰুমত বেছি ভাল পাওঁ আৰু কিবা ফোনত ব্যস্ত থাকা নেকি বেছি ফোনত কেতিয়াবা অলপ চলপতো থকা যায় সেইটো অকলে থাকে সেইটোতো থাকে আৰু হয়। কিবা ধৰা ইউটিউব হওক বা ফেচবুক ইনষ্টাগ্ৰাম ৰিলছ ৰিলছ কৰি ভাল পোৱা ৰিলছ বনাই তেনেকে সিমান এটা ভাল নাপাওঁ বাট মাজে মাজে বনাওঁ আৰু এটা বনোৱা আৰু হয় চখ আছে আৰু সেইটো বনোৱা অলপ চলপ ঠিক আছে বাৰু বাৰু ঠিক আছে আমি আৰু বেলেগ কথা অলপ ডিছকাছ কৰো আচ্ছা তুমি কবিতা চবিতা কিবা গোৱা নেকি এনে কবিতা আবৃত্তি কৰিছিলো আগতে এতিয়া 12 লৈকে বহুত কৰিছো বাট তাৰে পিছত মানে হেবিটটো কমি আহিলে এতিয়া নাই আৰু এতিয়া সিমান এটা নাই আৰু স্কুলত কৰিছিলা স্কুলত কৰিছিলো আচ্ছা তুমি কোৱা শুনিছিলো তোমালোকৰ ঘৰ ইয়াত নহয় ক'ত আছিল একচুৱেলি মোৰ অৰিজিনেল ঘৰ ইয়াত হয় বাট আমি উত্তৰ প্ৰদেশত আছিলো মোৰ দেউতাৰ আচলতে ইয়াতে তোমাৰ জন্ম ইয়াতে হৈছে মোৰ জন্ম নলবাৰীত হৈছে বাট মই যেতিয়া 1.5 বছৰ বয়স আছিলে তেতিয়া মানে পাপা মাৰ লগত যাব লগা হৈছিলে উত্তৰ প্ৰদেশৰ বাসীত তাত আছিলা হয় মোৰ দেউতা টিচাৰ আছিলে তাতে জেএনভিৰ কেইবছৰমান আছিল আমাৰতো বহুত ইয়াৰ্ছ হ'ল মই ক্লাছ 5 লৈকে তাত আছিলো তাৰ পাছত আকৌ আমি গুজৰাট যাব লগা হ'ল তাৰে যিখিনি এনভাইৰনমেন্ট গোটেইখিনি তুমি জানা আৰু ভাল কৰি জানো আৰু বাৰু তাৰ পৰা যেতিয়া ইয়ালৈ আহিলা তাৰ পিছত কেনেকুৱা ধৰণৰ পাৰ্থক্য পালা পাৰ্থক্য মানে লাইফত ষ্ট্ৰাগলিং পিৰিয়ডটো বহুত কষ্টকৰ গৈছে মোৰো বিকজ মই ইউপিত থাকি ডাঙৰ দীঘল হোৱা ক্লাছ 5 লৈকে তাৰ পাছত মা প্ৰেগনেন্ট থকা টাইমত দেউতাৰ ট্ৰান্সফাৰ হ'ল বহুত দূৰত চ' দেউতা যাব নোৱাৰিলে ৰিজাইন দিলে চাকৰি তাৰ পাছত মা বিউটিচিয়ান আছিলে চ' দেউতাই মানে কি কৰিলে বিজনেছ ওপেন কৰিলে সৰু সুৰা কিন্তু মোৰ মামাহঁতৰ বিজনেছ বিলাক ডাঙৰ আছিলে চ' মামাহঁতে দেউতাক ক'লে যে তোমালোকে ইয়াতে উঠি আহা গুজৰাটত ৱাপিত উঠি আহা ইয়াতে চাকচেছ হোৱা চ' আমি উঠি গলো তাত বাট আনফৰ্চুনেটলি মোৰ ককা কেঞ্চাৰৰ লগত যুঁজি আছিলে চ' 1.5 বছৰ পিছত গম পালো যে মোৰ ককা এডমিট হৈ আছে আৰু আমি ইয়াতে আহিব লগা হ'ল ককাৰ খবৰ ল'বলৈ বাট ককাৰ আহি আমি ইয়াতে মানে সম্পূৰ্ণ সেটেল হ'ব লগা হ'ল আচ্ছা
ঠিক আছে ইয়াতে সেটেল হলা আৰু তাৰপিছত ধৰা তাৰপিছত স্ট্ৰাগল খিনি তোমাৰ কেনেকুৱা ধৰণৰ আছিল স্ট্ৰাগলিং এইটোৱে পিৰিয়ডছ যে তেতিয়া বাহিৰত আছিলো আৰু এটা সিটিৰ মাহল আছিলে আৰু তাৰপিছত এৰিয়া পাই গলা আৰু হঠাৎ অলপমান কষ্ট হৈছে যে হঠাৎ ভিলেজ এৰিয়া পোৱাটো কিন্তু তাৰপিছত নিজকে আৰু সেইখিনি মেইনটেইন কৰি লগা হৈছে আৰু আচ্ছা বিজনেছৰ ক্ষেত্ৰত তোমাক এটা কোৱেশ্চন সুধো স্ট্ৰাগলিং কেনেকুৱা ধৰণৰ কৰিছা আৰু এতিয়ালৈকে বিজনেছৰ ক্ষেত্ৰত চাবলৈ গ'লে ষ্ট্ৰাগলিংটো প্ৰথম যেতিয়া মই বেকাৰীখন ওপেনিং কৰিছিলো তেতিয়া আমাৰ চন্দ্ৰপুৰী পিঠা বনাইছিলো বা লাৰু পিঠাই হওক সেইখিনি মা আৰু মই অকলে লগ লাগি বনাইছিলো যিখিনি দোকানত লাগে সো সেইটো আমাৰ মানে ৰাতি কেতিয়াবা 2-3টা খুব কষ্ট হৈছিল আৰু খুব কষ্ট কৰিছিলো তাৰ পিছত মানে মানুহ থৈছো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলা এইটো মই ক্লাছ 9ত থাকাৰ পৰা আচ্ছা তেতিয়াৰ পৰা কষ্ট কৰি আহি আছা এতিয়া কেই বছৰ মান হ'ল এতিয়াতো বহুখিনি হ'ল এতিয়াতো বিহে কৰি আছো হয় বাৰু 5-6 বছৰ হৈ গ'ল চাগে হৈছে আৰু আচ্ছা ঠিক আছে বেকাৰী বুলি যি কলা তোমালোকৰ কৰবাত দোকানো আছে নেকি দোকান হিচাপত নাই আমাৰ দোকান হিচাপত নাই ঘৰৰ পৰাই তো মানে সেল কৰা যায় আহি লৈ যায় প্ৰডাক্টছ খিনি সকলোৱে জানে আৰু এই অঞ্চলৰ প্ৰায় জানে এই অঞ্চলৰটো গোটেইবিলাকেই জানে বাৰু ঠিক আছে আমাৰ কলেজতো তুমি কেক বিক্ৰী কৰিছিলা নহয় কলেজত আমাৰ প্ৰিন্সিপাল মেমে এটো বিৰাট ভাল কাম কৰিছিলে আমাৰ ষ্টুডেন্টছক লৈ হয় তাতো সুবিধা পাইছিলা আৰু বিৰাট ধুনিয়া সুবিধা পাইছিলো আৰু কলেজত হাইয়েস্ট সেলিংত গৈছিলো কিমান মান পইচা পালা তাত কলেজত কব গলে সকলো যিমানজন ষ্টুডেন্টছে দিছিলে তাত 500 ৰ ওপৰ বেছি ভাগৰে যোৱা নাই বাট মোৰ সদায় 1200 ৰ ওপৰত থাকে আচ্ছা এইটো এটা খুব ডাঙৰ এচিভমেন্ট বুলি ভাবিব লাগে ভাবো আৰু কলেজৰ ফালেৰে ঠিক আছে ময়ো খাইছিলো তো কেক গম পাইছো কেক নিছিলো তাৰ পৰাই আচ্ছা ঠিক আছে কেক বিলাক খুব ধুনিয়া হৈছে হয় থ্যাংক ইউ আৰু ধৰা এতিয়াও কেক বনাই আছা হয় কেকটো বনাও আৰু কেকত বাহিৰে ধৰা বিস্কুট কিবা বনোৱা নেকি বিস্কুটৰ বৰ্তমানলৈকে কৰা নাই বা মেচিন वगैरह আদা নাই সেইবিলাক খুব পিছলৈকে ভাবিম আৰু আস্তে আচ্ছা ফিউচাৰত কিবা এটা কৰিবা বুলি আশা আছে আৰু ফিউচাৰত বিজনেস লাইনত কিবা এটা কৰিব লাগিব ঠিক আছে আচ্ছা দীক্ষিতা মই আৰু এটা কথা তোমাক সুধিব বিচাৰিছো যে ধৰা তুমি এতিয়া ধৰা বিজনেস কৰি আছা গতিকে মানুহে বিজনেস ষ্টাৰ্ট কৰিব লাগিলে বা বিজনেসৰ ক্ষেত্ৰত মানুহে সকলোবোৰ মানুহে ধৰা ষ্ট্ৰাগলিং কৰা দেখা যায় আৰু সাধাৰণতে ধৰা কেনেকুৱা ধৰণৰ ষ্ট্ৰাগলিং পিৰিয়ডটো হ'ব লাগে আৰু কেনেকুৱা তুমি তোমাৰ মতে কেনেকুৱা হ'ব পাৰে এই ৰিলেটেড টপিকটো মই বাৰু অলপ ভালকৈ ক'ব পাৰিম বুলি ভাবো সো বিজনেস বুলি নহয় যিকোনো এটা কাম কৰিব লাগিলে ধৰা ষ্ট্ৰাগলিংটো লাগে ষ্ট্ৰাগলিং পিৰিয়ড এটা আহে আৰু সকলোতকৈ ডাঙৰ বস্তু হৈছে যে মই কৰিম এইটো ভাবিব লাগে ফাৰ্ষ্ট মই ভাবিম যে মই আইএএছ অফিচাৰ হ'ম তাৰ পিছতহে মই পঢ়িম বস্তুটো সো মই যিকোনো বিজনেস ফাৰ্ষ্ট মানে নিজৰ মনত আহিব লাগে আৰু ভাবিব লাগিব যে মই এইটো বিজনেস কৰিব পাৰিম আৰু হয় তাৰ পিছত বিজনেসৰ মেইন ষ্ট্ৰাগলিং পিৰিয়ডটো হৈছে যে লোক কি বলেকি এইটো যদি আমি ভাবি থাকো যে মানুহে মোক কি ক'ব মই ছোৱালী হিচাপে যদি এইটো বিজনেসত আগবাঢ়ি যাও যদি আজি মই হোটেল জেটাৰ লগত কন্টাক্ট কৰো মানুহখিনি মোক হয়তো বেয়া চকুৰে কিছুমানে চাব পাৰে ষ্টাৰ্টিংত কিন্তু যেতিয়া মই সাকসেস হ'ম বস্তুটোত তেতিয়া সেই মানুহখিনিয়ে মোক ভাল বুলি ক'ব তাৰমানে প্ৰথমতে সকলোৱে তাৰমানে কি কৰে নেগলেক্ট কৰিব ট্ৰাই কৰে আৰু হেতু বেসিক্যালি কিবা এটা সমালোচনা কৰিলে আৰু তাৰ পিছত যেতিয়া তুমি অলপমান আগবাঢ়ি যাবা সাকসেসৰ ফালে যাবা হে মানুহখিনি আৰু ব্যাক হৈ পেলে তোমাক প্ৰশংসা কৰিব আৰু হেতু বেসিক্যালি এটা ষ্ট্ৰাগলিং পিৰিয়ডছ হয় আৰু বিজনেসৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপস এণ্ড ডাউনছ আহি থাকে আপস এণ্ড ডাউনছ থাকিব কি আপুনি বিজনেসটো কৰিছে ৰাইট বাট এটা বিজনেস কৰিছে সেই বিজনেসটো আপোনাৰ সাকসেস নহব পাৰে তো দ্যাট মিন্স সেই বিজনেসটো যে বেয়া হেতু কোনো কথা নহয় আপোনাৰ হয়তো কৰা ধৰণটো বেলেগ হৈছে বেয়া হৈছে থৰা চেঞ্জ কৰিব লাগে ধৰণটো বেলেগ নেচাৰত কৰিব লাগে আৰু ট্ৰাই কৰিব লাগে সেই বিজনেসটো এটো নহয় যে মই কৰিছো হোৱা নাই মই এৰি দিছো এটো কোনো কথা নহয় এৰি দিব নালাগে আৰু মাজতে কোशिश কৰিব লাগে कोशिश करने वालों की कभी हार नहीं होती कोशिश কৰিব লাগে এই বিজনেসটো এদিন উঠিব হয়তো কিন্তু উঠাৰ পিছত হয়তো হেতু বিজনেসটো এদিন কিবা ক্ষেত্ৰত বা কিবা কাৰণত জিৰো লৈকে আহিব পাৰে তেতিয়া আমি এটো ভাবাটো উচিত নহয় যে এটো বিজনেস নচলে নেকি আৰু
আমি তেতিয়াও চেষ্টা কৰিব লাগিব আচলতে কথাটো তাৰমানে গ্ৰ'টো নিজৰ ওপৰত হয় নিজৰ ওপৰত নিজৰ depend মেন্টেলিটিৰ কৰিব ওপৰত ডিপেন্ড কৰে আৰু সকলোতকৈ ডাঙৰ বস্তুটো হৈছে ডিয়াৰ ফ্ৰেণ্ডছ যে হাৰ্ড ৱৰ্কাৰ হ'ব লাগে মানুহে বিজনেছত কষ্ট লাগিব কৰিব তেতিয়া ইনকাম সোৰ্স আহিব আচলতে হাৰ্ড ৱৰ্কিং কৰিলেহে তাৰমানে কিবা এটা সাকসেস পোৱা যায় আৰু হেইটো বিজনেস ৰিলেটেড বা যিকোনো টপিকৰ ক্ষেত্ৰতে হ'ব আজি যদি কোনোবাই ইউপিএসসি ক্লিয়াৰ কৰিব বিচাৰিছে পঢ়াৰ ক্ষেত্ৰত তো কষ্ট কৰিব লাগিব ইউপিএসসি ক্লিয়াৰ কৰিবলৈ ঠিক তেনেকৈ আজি বিজনেছৰ ক্ষেত্ৰতো ডিয়াৰ ফ্ৰেণ্ডছ কষ্ট কৰিব লাগিব সবতে হাৰ্ড ৱৰ্কিংটো লাগিবই সবতে আৰু এটা সকলোতকৈ মূল্যৱান বস্তু হৈছে থিংকিংটো এইমটো মই যদি ভাবিম যে মই এই বিজনেছটো কৰিম আজি মই চাবোনৰ বিজনেছ ইয়াতে ষ্টপ কৰিব পাৰো মই ভাবিছো যে মই ডাঙৰ কৰিম অসমৰ বাহিৰতো নিম নৰ্থ ইষ্টৰ বাহিৰতো মই বিজনেছটো মই ভাবিছো কাৰণে মই কৰিব পাৰিম মই যদি নাভাবিলো মই যদি অনলি ভাবিলো যে মই নৰ্থ ইষ্টৰ ভিতৰত থাকিম সো অনলি নৰ্থ ইষ্ট সেইটোৱে আচলতে থিংকিংটো মেইন কথা আৰু একদম ৰাইট থিংকিংটো মেইন কথা তোমাৰ এনেকুৱা হৈছে নে ধৰা তুমি এটা বিজনেছটো ষ্টাৰ্ট কৰিছা বা সকলোবোৰ মানুহৰে হয় ধৰি লোৱা কোনোবাই বাধা দিছে আৰু তুমি নালাগে কৰিব তেনেকুৱা কিবা হৈছিল নে একচুয়ালি এই ক্ষেত্ৰত মই বহুত লাকি যে মোৰ ঘৰৰ মানুহে মোক বহুখিনি ফ্ৰীডম দিছে মানে মোৰ ইমান ফ্ৰীডম দিছে মোক ঘৰত যে তুমি কৰা তুমি যি কৰা বাস বেয়া দিক নহয় তুমি আচলতে ঘৰৰ পৰা ফুল সাপোৰ্ট আছে আৰু সাপোৰ্ট এন্ড ফ্ৰীডম সৰুৰ পৰাই আছে মই আচলতে ফ্ৰীডম আৰু সাপোৰ্টটোৱে মেইন কথা যিকোনো এটা কাম কৰিব লাগিলে আৰু কিছুমানৰ ঘৰৰ এনেকুৱা থাকে বয়সীয়াল মানুহ থাকিলে কয় অমুকত নাযাবি মানা মোৰ আইতাই কেতিয়াও মোক মানা কৰি পোৱা নাই যে এইটো নকৰিবি সেইটো বুজাই যে এইটো কৰিলে হয়তো এইটো বেয়া হ'ব পাৰে বাট কেতিয়াও মানা নকৰে আৰু সেইটোৱে মেইন কথা আচলতে সাপোৰ্টটোৱে মেইন সাপোৰ্ট কৰিছে যিকোনো বিষয়ত ধৰা কোনোবা তুমি ক'ব পাৰিবা নেকি ধৰা মানুহে বাধা দিয়ে আৰু সেই বাধা দিলে কি কৰিব লাগে আচলতে যিটো ভাল পোৱা কাম কৰিব লাগে নে নালাগে হয় একচুয়ালি মই চাব গলে ছোৱালীৰ ক্ষেত্ৰত কৈছো ছোৱালীৰ ক্ষেত্ৰত সাকসেস হোৱাটো আজিকালি বহুত জৰুৰী হৈ পৰিছে কাৰণ মই আমাৰ আজিকালি ছোৱালীটো সব কৰিব পৰা হৈ গৈছে আৰু মানে আমাৰ কলেজত এবাৰ প্ৰিন্সিপাল মেমেও মোক লৈ এটো কথাটো কৈছিলে যে আমাৰ মাজতে দীক্ষিতাও আছে তেতিয়া এটা মোৰ প্ৰাউড ফিল হৈছিল যে মেমে হয়তো মোক চিনি পায় এনেকুৱা বহুত ষ্টুডেন্ট আছে আমাৰ কলেজত যিসকলে আগবাঢ়ি গৈ আছে ছোৱালীৰ ক্ষেত্ৰত কি হৈছে আজিকালি ইমান জৰুৰী হৈ পৰিছে এতিয়া যিজন ছোৱালী এজনী বিয়া হলে নিজৰ হাজবেণ্ডৰ পৰা এটা নেকলেছ ল'ব গোল্ডৰ এটা নেকলেছ ল'ব হেতুত কিছুমানে হয়তো ক'ব যে মোৰ হাজবেণ্ডে নেকলেছ দিছে কিন্তু যদি মই এটা সোণৰ আঙুঠি নিজৰ পইচাৰে কিনো তেতিয়া হেতুৰ মূল্যটো বহুত বেছি হৈ যায় সো হেতু মানে নিজৰ যেটো ইন্ডিভিজুয়াল ফিলিংস সেই ফিলিংসটোৱে তেতিয়া বেলেগ হৈছে হেতু নিজে কি কৰিব পাৰিছো নিজে কি ল'ব পাৰিছো আজি ক্লাস 9 ত থাকোতে মই মোৰ ক্ষেত্ৰত কৈছো যে ক্লাস 9 ত থাকোতে মোৰ যেতিয়া ষ্টুডেন্টস বিলাকে কিবা খায় কিবা কৰে মোৰ মা বাপাক পইচা খুজিবলৈ মোৰ কিবা হিচকিচা হাৰ্ট ফিল হৈছিল যে মই 10 টকা এটাও মা বাপাক খুজিম না এটো কুৰকুৰে খাবলৈ মই হেনেকা ভাবিছিলো তেতিয়া হে কাৰণে মই বিজনেস ষ্টাৰ্ট কৰি তেতিয়াৰে পৰা মই মা বাপাৰ পৰা পইচা বিলাক লোৱা অলপ মানে ষ্টপ কৰিছিলো মই হয়তো নিজৰ হাতৰ খৰচা বিলাক তেতিয়াৰে পৰা নিজে ওলাইছো এতিয়াতো নিজে কৰি আছো বস্তুখিনি ঠিক আছে ধৰা এতিয়া তোমাক বিজনেস ৰিলেটেড খুব ধৰা তোমাৰ পৰাই বহুত কথাই জানিলো আৰু কেনেকৈ ধৰা বিজনেস এটা গ্ৰো কৰিব লাগে বা বিজনেসৰ ক্ষেত্ৰত আপস এন্ড ডাউনছৰ কথাও তোমাৰ পৰাই গম পালো এতিয়া তোমাক কিছুমান এনেকুৱা বস্তু সুধিম ধৰা নষ্টালজিয়া ধৰা তোমাৰ সৰু কালৰ কিছুমান এনেকুৱা ইভেন্ট আছে নেকি বা ধৰা এনেকুৱা কিবা ঘটনা আছে নেকি যেটো ধৰা তোমাৰ এতিয়াও মনত আছে আৰু ঘটনা মানে মোৰ লাইফৰ দুটা ইনসিডেন্ট মনত আছে হেতু ঠিক মানে কমেডি টাইপো নহয় হেতু আৰু মই বহুত জিদ্দি আছিলো কেনেকুৱা ধৰণৰ মানে মই কেনেকুৱা ধৰণৰ জিদ্দি মানে মোক প্ৰায় মাৰ্কেটত লৈ যাব ভয় কৰে পাপাৰ লগত লৈ যায় because মই মানে কি কৰিছিলো কিবা ধৰা বস্তু দেখিলি লাগা হৈ যায় এটো যদি মই দেখিছো ড্ৰেছটো মোক লাগিব that means লাগিব আৰু মা বাট এটো না এটো চাও যে মাৰ পইচা আছে মই হেতু জানো যে মাৰ পইচা আছে এই কাৰণে মাৰ্কেটত আহিছে সো মই কি কৰিছিলো মা নিদিও নেকি এটো
মায়ে কয় নিদিওঁ এইটো ভাল লগা নাই মোৰ আৰু মাৰ ভাল নালাগে এইটো চব চইচ বাৰ ভাল নালাগিব পাৰে তেতিয়া মই কি কৰোঁ ৰাস্তাতে বাগৰি দিওঁ ৰাস্তাত তাৰমানে বাগৰি যোৱা আৰু ৰাস্তাত গাড়ী ইফাল ল'ব নোৱাৰে মায়ে বাধ্যত সেই বস্তুটো মোক কিনি দিব লাগে সেনেকুৱা মই দুবাৰ কৰিছো দুবাৰ হৈছে দুবাৰ ইউপিত কৰিছো হয় ইয়াত ডাঙৰ হোৱাৰ পিছত কিবা এনেকুৱা আছে ইয়াত মানে তেনেকুৱা স্মৃতি নাথাকিলে মই 1.5 বছৰৰ বয়সতে গুচি যাব লগা হ'ল চ' ঠিক আছে আহাৰ পিছত তেনেকুৱা নাই আৰু আহাৰ পিছত তেনেকুৱা নাই আৰু এটা মই কৰিছিলো ইউপিতে কৰিছিলো এইটো যেতিয়া মোৰ ভাইটি জন্ম হৈছিলে মানে মই এইটো ভাবা নাই মই সৰু আছিলো বাৰু ময়ো এইটো ভাবা নাই যে মোৰ ঠাণ্ডাৰ কাপোৰ বহুখিনি আছে মইতো ভাবা নাই মোৰ ভাইটিৰ জন্ম হৈছে মাত্ৰ তাক ঠাণ্ডা আহিছে কাপোৰ লাগিব চুৱেটাৰ টাইপ মই সেইটো নাজানো চ' মা ভাইটি মই আমি মাৰ্কেটত গৈছিলো ভাইটিৰ কাপোৰ আনিবলৈ চ' মই ভাবিলো তাক এযোৰ কিনি দিব আৰু বাট মায়ে কি কৰিছে 3 যোৰ কিনি দিছে তাক 3 যোৰ কিনিলে মোৰ মাথা গৰম হৈ মাৰ হাতত পিছত এমাউণ্ট নাথাকিল 3 যোৰ কিনাৰ পিছত তাৰপিছত কি কৰিছো মই খঙতে মোক দিবানে তোমাক দিয়া নাই আৰু পাপা তেতিয়া শ্ৰাৱস্তিত আছিলে মোক দিবানে নিদিও বুলি কোৱাৰ লগে লগে মাৰ হাতৰ পৰা ৰুমৰ চাবি কাঢ়ি নি মই সেই নাওমান সেনেকে গৈ ৰাস্তা মাৰ্কেটৰ পৰা গৈ ঘৰত যাই ৰুম খুলি পাপাক কমপ্লেইন কৰিছো যে পাপা ভাইটিক কাপোৰ কিনি দিছে পাপাৰ আৰু আটাইতকৈ মৰমৰ আছিলো মই পাপা ভাইটিক কাপোৰ কিনি দিছে মোক দিয়া নাই মোক মায়ে দিয়া নাই আৰু কিমান জানা না 3 যোৰ কিনি দিছে পিছত কৈছে পাপাই আৰু মাক ফোন কৰি গালি দিছে যে মোৰ ছোৱালীক তুমি কাপোৰ কিনি দিয়া নাই পিছত মায়ে কৈছে যে নাই পইচা ৰবা কিনি দিম দিয়া একেদিনত লৈ যাই ফেলে মায়েও আৰু ভয়কে কৈছে পাপাই কৈছে নালাগে মই মোৰ ফ্ৰেণ্ডক এটাক পঠাই আছো পইচাটো দিব হাতত মৰ্নিঙে যাই মোৰ ছোৱালীক কাপোৰ কিনি দিব তেনেকৈ জিদ্দি আছিলো লাগাটো লাগিব খুব জিদ্দি আৰু হয় এতিয়া সেই জিদ ভাৱটো আছে নে নাই আছে ক'ব গ'লে বহুখিনিতে মোৰ জিদ ভাৱটো আছে এটা আৰু তোমাৰ ভাইটিৰ লগত কাজিয়া লাগে নে খুব এতিয়াও লাগে আচ্ছা আৰু তাৰপিছত তেনেকুৱা কিবা বেলেগ ঘটনা তেনেকুৱা বেলেগ ইনসিডেন্ট মোৰ ঠিক মনত নাই আৰু আচ্ছা ঠিক আছে ধৰা তুমি এতিয়া ধৰা প্ৰেমৰ বিষয়ে কিবা কবা নেকি প্ৰেমৰ বিষয়ে মানে কেনেকুৱা কোৱেশ্চন ধৰা প্ৰেম আজিকালি ধৰা যিকোনো ঘটনা আমি শুনি থাকো আৰু আমাৰ চাৰিওফালে এনভাইৰনমেন্ট বিলাক খুব বেয়া হৈ গৈছে আৰু ধৰা এনে ক্ষেত্ৰত আত্মহত্যা কৰাও দেখা গৈছে বহু ঠাইত গতিকে প্ৰেম আচলতে কেনেকুৱা হ'ব লাগে আৰু পবিত্ৰ হ'ব লাগে বুলি মানুহে কয় কাৰণ আজিকালিৰ ল'ৰা ছোৱালী বিলাকৰ প্ৰেম হৈছে কেনেকুৱা টাইম পাছ প্লে বয় প্লে গাৰ্ল টাইপ আগৰ যুগৰ নিচিনা প্ৰেম বস্তুটো থকা নাই এতিয়া বুলি মই ভাবো কিন্তু তাৰে মাজতো কাৰণ সকলো মানুহক একে সমানে তুলনা কৰিব নোৱাৰে তাৰে মাজতো প্ৰেম আছে জীয়াই মানুহে ইজনে আনজনক সকলোখিনি ভবাটোৱেই হৈছে চাগে প্ৰেম আচলতে সৃষ্টিৰ মূলতে কি আছে প্ৰেম আছে আমি সকলোকে ভাল পাওঁ তাৰে মাজতো প্ৰেম শব্দটো আচলতে প্ৰেম সকলোকে কৰিব পাৰি নিজৰ ঘৰৰ আইতাক হওক বা দেউতাক হওক বা মাক হওক সকলো ফ্যামিলি মেম্বাৰ্ছক প্ৰেম কৰিব পাৰি তাৰে মাজতে এজন বিশেষ মানুহ থাকে যাক ভাল পোৱা যায় আচ্ছা ঠিক আছে তোমাৰ মনত যেটো লাভৰ যেটো যিখিনি মূল থিম সেই থিমখিনি জানি ভাল লাগিল আচ্ছা এতিয়া তুমি কিবা ধৰা প্ৰেমমূলক কিবা গান চান বা কবিতা সবিতা কিবা লিখা নেকি বা মই লিখা মিলা কিবা কৰা নকৰা কবিতা আবৃত্তি কিবা কৰিব জানা কবিতা আবৃত্তি বাৰু জানো মই কৈছিলো 12 ৰ আগত কৰিছো এতিয়া হেবিট নাই বাৰু এতিয়া কৰিব পাৰিবা নেকি কিবা নানুৱাৰা আছে কোনত এটা চাই কৰিব পাৰিম বাৰু কৰি দিয়া লাষ্ট আমাক ঠিক আছে কবিতাৰ শিৰোনাম এটা প্ৰেমৰ পদ্য কবি নৱকান্ত বৰুৱা বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী হেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গন্ধ মনত পৰেনে অৰুন্ধতী জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী দুবৰি বনত জোনাকীৰ মণি চুলিৰ মেঘত লাহি আঙুলিৰ বহুত জোন জোৰৰ বাবে সাগৰ নাছিল বৰফৰ দৰে চেঁচা পৰশত সি কি শান্তি অৰুন্ধতী বহুতো আকাশ পাৰ হৈ অহা ধুমুহাৰ পক্ষীৰ এটি লহ মাৰণিৰ বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথো উজাগৰ ৰাতি
মনত পৰেনে অৰুন্ধতী বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী ধন্যবাদ থ্যাংক ইউ তোমাৰ মুখত আচলতে এইটো বৰ ধুনীয়াকৈ শুনিলো খুব ভাল হৈছে তুমি কিন্তু কৈছিলা তুমি নাজানা বুলি কিন্তু খুব ভাল লাগিছে আৰু একচুয়ালি মোৰ 12 ৰ আগলৈকে হেবিট আছিল তাৰ পিছত একদম হেবিট নাই সো অলপ ইফাল হ'ব ঠিক আছে লাষ্ট আমি এটা কথা সুধিব বিচাৰিছো মই আচলতে ধৰা তুমি যি কলা প্ৰেমৰ কথা ধৰা ৰিলেশনশিপৰ কথা তুমি কিবা কবা নেকি ধৰা ৰিলেশনশিপ বিলাক আজিকালি কেনেকুৱা হ'ব লাগে ৰিলেশনশিপ বিলাক বহুত ৰেসপেক্ট থকা হ'ব লাগে ইজনে আনজনৰ ৰেসপেক্টটো লাগে ইজনে আনজনৰ ওপৰত পুৰা বিশ্বাস ৰাখিব লাগে মই ভাবো বিশ্বাসৰ বাহিৰে একো নাই এটা ৰিলেশনশিপত মেন তাৰমানে বিশ্বাসটো লাগিব গতিকে ঠিক আছে তোমাক অশেষ ধন্যবাদ আজি মোৰ লগত এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ বাবে আশা কৰো তোমাৰ আগলৈকে তোমাৰ শুভ হোক আৰু তোমাৰ এই যিখিনি তুমি বিজনেস স্টাৰ্ট কৰিছা সেইখিনি আগলৈকে লৈ গৈ থকা সকলোৱে তোমাক আশীৰ্বাদ কৰিব মৰম দিব আৰু আগবাঢ়ি যোৱা লাইফত সকলোৰে ষ্ট্ৰাগল থাকে আমাৰ সুখ দুখ থাকে আপস এণ্ড ডাউনস থাকে গতিকে এই সকলোবোৰ ফেস কৰি তুমি আগুৱাই যোৱা আৰু আমাৰ ভিউৱাৰ্স খিনি আজি তোমাৰ লগত চিনাকি হল যেহেতু সকলোৱে গম পাব তোমাৰ বিজনেস ৰিলেটেড কথাবিলাক বা তোমাৰ ষ্ট্ৰাগলৰ কথাবিলাক গম পাব গতিকে সকলোৰে বাবে বা মোৰ চেনেলটোৰ বাবে তুমি ভিউৱাৰ্স খিনি কিবা এটা কৈ দিয়া এতিয়া সকলোৱে চেনেলটো বহুত বহুত মৰম দিয়ক এটা ধুনীয়া দাদাই পদক্ষেপ লৈছে হেতুত সকলোৱে যাতে সাপোৰ্ট কৰক তাকেই বিচাৰিম মই এণ্ড চেনেলটো শ্বেয়াৰ জৰুৰ কৰিব ঠিক আছে গতিকে আজিলৈ ইমানতে সামৰিছো মোৰ এই ইউটিউব চেনেলৰ এই ভিডিওটো গতিকে আপোনালোকে মৰম দিব আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছো লগতে দীক্ষিতাৰ এই ভিডিওটো আপোনালোকে অতি ভালদৰে আকোৱালি ল'ব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছো গতিকে আজিলৈ ধন্যবাদ